নমস্কাৰ মই নিয়াজুল হক আৰু আপোনালোকে চাই আছে ডক্টৰ অতুল ডেকা চেনেল হয় মোৰ এতিয়া আজি উপস্থিত আছে আমাৰ সকলোৰে মৰমৰ আৰু প্ৰিয় সকলোৰে আদৰৰ সন্মানীয় ডক্টৰ অতুল ডেকা স্যাৰ আৰু স্যাৰক পোনপ্ৰথমে নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু এই বছৰটো যাতে স্যাৰৰ সুখময় হোক আনন্দ হোক আৰু যাতে ভাল হোক ৰাইজৰ হকে যাতে স্যাৰে বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ বিষয়ে স্যাৰে যাতে ৰাইজৰ মাজত দাঙি ধৰে তাকে আশা কৰিছো আৰু স্যাৰে আজি এই সৰু এটা স্মল মেছেজ স্মল ভিডিঅ' এটা স্যাৰে মানে আপোনালোকক শুভেচ্ছাহে জনাব ভিডিঅ'টো বনাইছে তো ৰাইজসকল আপোনালোকে চাওক ভিডিঅ'টো স্যাৰে কি কয় দুখাৰ কথা ক'ব আপোনালোকক যাতে আগন্তুক আহি থকা নতুন বছৰ নৱবৰ্ষত আহিবলগীয়া দিনত স্যাৰে কি কৰিব কি প্লেনিং কৰিছে তাৰ বিষয়ে আজি আলোচনা কৰিব দুটামান কথা থুলমূলকৈ ক'ব স্যাৰৰ পৰা এতিয়া ফুলপূৰ্ণভাৱে আমি কিছুমান কথা শুনিম নতুন বছৰৰ বিষয়ে স্যাৰে কি কয় স্যাৰ নমস্কাৰ মোৰ শ্ৰদ্ধাৰ আৰু মৰমৰ বন্ধু বান্ধৱীসকল সমগ্ৰ অসমবাসী আৰু মোৰ ফেচবুকৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে আপোনালোকক মই অহা ইংৰাজী 2025 চনটো যাতে সুকৰমে যায় আৰু আপোনালোকৰ নিৰোগী জীৱন এটা যাপন কৰিব পাৰে আৰু আপোনালোকৰ আনন্দ আৰু মধুময় হওক এইটো মই কামনা কৰিলোঁ আৰু মই ডিচেম্বৰ মাহৰ এটা ইউটিউব চেনেল খুলিছিলোঁ আৰু আপোনালোকৰ পৰা মই যথেষ্ট মৰম পাইছোঁ সঁহাৰি পাইছোঁ আৰু উৎসাহ পাইছোঁ সেই মৰম উৎসাহ লৈ মই 2025 বৰ্ষটোত মই আপোনালোকলৈ বেমাৰ আজাৰৰ সম্বন্ধে সামৰি লৈ মই আকৌ নতুন ভিডিঅ' বনাম বুলি আশা কৰিছোঁ প্ৰতিটো দিন প্ৰতিটো ক্ষণ সামাজিক প্ৰগতিৰ বাবে মই কাম কৰিম বুলি ভাবিছোঁ মাথোন আপোনালোকৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ ধন্যবাদ স্যাৰ আপোনালোকে গম পালে যে স্যাৰে কণ্টিনিউ ৰাখিও যে বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ বিষয়ে শুভেচ্ছা জ্ঞাপন কৰিছে স্যাৰে আপোনালোকক আশা কৰিছোঁ সকলোৱে স্যাৰৰ কাৰণে সদায় ভগৱানৰ ওচৰত ঈশ্বৰৰ ওচৰত আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিব যাতে স্যাৰ সদায় ভাল থাকিব পাৰে সুস্থ থাকিব পাৰে তাৰে কামনাৰে আজি এই অনাগত আহি থকা 2025 বৰ্ষ যাতে সকলোৰে সুখময় হওক আনন্দময় হওক তাকে কৈ আজি এই ভিডিঅ'টো সামৰি মাৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৱে ভালে থাকক সুস্থ থাকক ধন্যবাদ